ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাৰ সহযোগত 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ঢেকিয়াজুলিত ৰূপায়ণ কৰা তিৰংগা যাত্ৰা আজি বিয়লি 5:45 সামৰণি পৰে। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি মণ্ডল আৰু গুপ্তেশ্বৰ মণ্ডল সমিতিৰ যৌথ উদ্যোগত আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাৰ সহযোগত তথা মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত ঢেকিয়াজুলিত আজি উলিয়ালে বিশাল এই তিৰংগা যাত্ৰা। আজিৰ উক্ত তিৰংগা যাত্ৰাত ঢেকিয়াজুলি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি জন শইকীয়া, অগপ নেতা ৰাতুল কুমাৰ নাথ, ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজুদীপ, গুপ্তেশ্বৰ মণ্ডলৰ সভাপতি হেমন্ত ডেকা, গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য নিৰ্মল দাসৰ উপৰিও কেইবাটাও জিলা পৰিষদৰ সদস্য, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস, উপ পৌৰনেত্ৰী তুলিকা শইকীয়াৰ লগতে হেজাৰ হেজাৰ লোক উপস্থিত থাকে। হয়, 79তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি আমি যেটো তিৰংগা যাত্ৰা কাৰ্যসূচী লৈছোঁ, ঢেকিয়াজুলি সমষ্টিৰ আমাৰ বলিষ্ঠ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালদেৱৰ নেতৃত্বত তেখেতৰ উদ্যোগত আজি আমি এই ঢেকিয়াজুলি মণ্ডল আৰু গুপ্তেশ্বৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এই বিশাল যেটো তিৰংগা যাত্ৰা কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ। ইয়াত আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বুলি নহয়, সকলো ধৰণৰ সন্মানীয় জনসাধাৰণক আমি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিলোঁ আৰু সেই আহ্বান মৰ্মে সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তাৰ বাবে আমি সকলোকে আজি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তিৰংগা যাত্ৰাত উপস্থিত হোৱাৰ বাবে অশেষ ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। 79তম স্বাধীনতা দিৱস উপলক্ষে আজি গোটেই ভাৰতবৰ্ষতে তিৰংগা যাত্ৰাই সাব্যস্ত কৰিছে। গতিকে আমি ঢেকিয়াজুলিবাসী ৰাইজো মাননীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ নেতৃত্বত আমি সমূহ ঢেকিয়াজুলিবাসী ৰাইজ আমাৰ ঢেকিয়াজুলি নগৰত আমি তিৰংগা যাত্ৰা সাব্যস্ত কৰিছোঁ আৰু সমূহ দেশবাসীলৈ আমি 79তম স্বাধীনতা দিৱস উপলক্ষে আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা।